নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ ইংৰাজী 2025 বৰ্ষৰ সিংহ ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে। অৰ্থাৎ 2025 চনত সিংহ ৰাশিৰ মানুহৰ কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ থাকে কি প্ৰতিকাৰ কৰিলে তেওঁলোকে গোটেই বছৰটো ভালদৰে পাৰ হ'ব, সেইসমূহ আমি আলোচনা কৰিম। আমাৰ ৰাশিচক্ৰৰ অন্য এটি প্ৰধান ৰাশি হৈছে সিংহ ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আখৰ হৈছে ম আৰু ত আখৰ। ৰাশিৰ অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহ। এই ৰাশিৰ মানুহ সাধাৰণতে হয় আনন্দ মনৰ, ভ্ৰমণ প্ৰিয়, সাহিত্য সংগীত প্ৰিয়। এই ৰাশিৰ মানুহৰ ক্ৰোধ অতি সহজে আহে, স্বাধীনতা প্ৰিয় আৰু কিছু জেদযুক্ত হয়। এই ৰাশিৰ মানুহে ন্যায়প্ৰিয় হোৱা দেখা যায়। এই ৰাশিৰ মানুহে অন্যায় কেতিয়াও সহ্য নকৰে, প্ৰতিবাদকাৰী হয়। এই ৰাশিৰ মানুহে আনক ভাল পায়, সমালোচক হয়, লগতে সমাজত মান সন্মান প্ৰতিষ্ঠা অতি সহজে লাভ কৰিবলৈ সক্ষম হয়। এই ৰাশিৰ মানুহে ভয় নকৰে আৰু সাহসিকতা পূৰ্ণ মনোভাৱৰ হোৱা দেখা যায়। 2025 বৰ্ষত আৰম্ভণিতে এই ৰাশিৰ মানুহৰ শুভাশুভ মিশ্ৰিত ফলেৰে পাৰ হ'ব। কিন্তু মে' মাহৰ পিছত এই ৰাশিৰ মানুহৰ ভাগ্যৰ শুভ পৰিৱৰ্তন হোৱা দেখা যায়। বৃহস্পতি গ্ৰহ যিহেতু শুভভাৱত অৱস্থান কৰিব মে' মাহৰ পৰা, তেতিয়াৰ পৰা এই ৰাশিৰ মানুহৰ ভাগ্যত বৃদ্ধি হ'ব। এই ৰাশিৰ মানুহৰ ব্যৱসায় বাণিজ্য নতুন কৰ্ম দিশত বিশেষ 2025 বৰ্ষতো শুভফল লৈ আহিছে। যিসকল ব্যক্তিয়ে অৰ্থৰ ক্ষেত্ৰত কষ্ট কৰি আছে তেওঁলোকে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পুৰণি সমস্যাসমূহ সমাধান হ'ব। লগতে যিসকল ব্যক্তিৰ গৃহ নিৰ্মাণ, ভূমি লোৱাৰ ইচ্ছা আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। 2025 বৰ্ষৰ ভিতৰত সিংহ ৰাশিৰ মানুহে অকণমান চেষ্টা কৰিলে গৃহ লাভ, ভূমি লাভ, যান বাহন লাভ, লগতে বিদেশ ভ্ৰমণৰো যোগ তেওঁলোকে লাভ কৰিব। এই ৰাশিৰ মানুহৰ পুৰণি যিসমূহ সমস্যা বা ঋণ ধাৰ আছিলে 2025 বৰ্ষৰ ভিতৰত তেওঁলোকে সেইখিনি শেষ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে বছৰৰ আৰম্ভণিতে বিদ্যাৰ ক্ষেত্ৰত কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। কাৰণ কিছুমান পাপগ্ৰহৰ প্ৰভাৱৰ ফলত তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত কিছু বাধাপ্ৰাপ্ত হ'ব। গতিকে যিসকল এক্সাম আহি আছে তেওঁলোকে এক্সামত অকণমান মনোযোগ দি ভগৱানক প্ৰাৰ্থনা কৰিলে শুভ ফল লাভ হ'ব। মে' মাহৰ পিছত এই ৰাশিৰ মানুহৰ যিহেতু ভাগ্য পৰিৱৰ্তন হ'ব, তাৰ পিছত এই ৰাশিৰ মানুহৰ বিদ্যাৰ ক্ষেত্ৰতো শুভ ফল লাভ হ'ব। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব। লগতে চৰকাৰী চাকৰি তেওঁলোকৰ লাভ হ'ব। উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। এই ৰাশিৰ মানুহৰ যিসকল ব্যক্তিয়ে নতুন ব্যৱসায় কৰিব বিচাৰি আছে, এই বছৰৰ ভিতৰত মে' মাহৰ পিছত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিলে বিশেষ শুভ ফল লাভ হ'ব। সাধাৰণতে কল কাৰখানা স্থাপন, শিক্ষা বিভাগৰ লগত জড়িত ব্যৱসায়, পানী ব্যৱসায়, লগতে মিঠাই ব্যৱসায়, এইবিলাক বিষয়ত তেওঁলোকে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনীতি, ওকালতি, শিক্ষক, প্ৰশাসনীয় বিভাগ, সাহিত্য সংগীতৰ লগত যুক্ত ব্যক্তিসকলৰ বা যিসকল সাংবাদিক আছে তেওঁলোকৰ বিশেষ শুভফল 2025 বৰ্ষত লাভ হ'ব। বিভিন্ন মান সন্মান প্ৰতিষ্ঠা লাভৰ যোগ দেখা যায়। ঘৰত নিশ্চয় মাংগলিক কৰ্ম হ'ব। যিসকল বিবাহ প্ৰাৰ্থী আছে মাঘ মাহৰ পৰাই এই ৰাশিৰ মানুহৰ বিবাহৰ যোগাযোগ আৰম্ভ হ'ব আৰু 2025 বৰ্ষত তেওঁলোকে ভাবামতে বিবাহ হ'বলৈ সক্ষম হ'ব। লাভ মেৰেজৰ ক্ষেত্ৰত বা এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰত এই বছৰটোত সিংহ ৰাশিৰ মানুহে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে ৰোগত আক্ৰান্ত হৈ আছিলে, বহুদিনীয়া ৰোগ হৈ আছিলে, ৰোগৰ পৰা মুক্তি পোৱা নাছিলে, এই 2025 বৰ্ষত তেওঁলোকে অকণমান ভগৱানক প্ৰাৰ্থনা কৰিলে ৰোগমুক্ত হোৱাৰ সম্ভাৱনাটো সূচায়। সৰু সুৰা ভ্ৰমণৰ লগতে এই ৰাশিৰ মানুহৰ 2025 বৰ্ষত বিভিন্ন দিশত তেওঁলোকে সফল হ'বলৈ সক্ষম হ'ব। বৰ্তমান যিহেতু কিছু পাপগ্ৰহৰ যোগ দেখুৱাই আছে, গতিকে এই ৰাশিৰ মানুহে যদি মা কামাখ্যা মন্দিৰত ধূপ চাকি জ্বলাই মা ভগৱতীক প্ৰাৰ্থনা কৰে নিশ্চয় মংগল হ'ব। লগতে বুধবাৰে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলাই গণেশ বাবাক ৰঙা ফুলৰ মালা, সেন্দুৰ, নাৰিকল, দুৰ্বা আদি অৰ্পণ কৰি প্ৰাৰ্থনা কৰে তেতিয়াহ'লে এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। লগতে এই ৰাশিৰ মানুহে প্ৰতি ৰবিবাৰে যদি গাই গৰুক
গুড় কেঁচা পাচলি খুৱাব পাৰে তেতিয়াহ'লে তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব। লগতে সাধ্য অনুসাৰে দুখীয়া মানুহক দান দক্ষিণা কৰিব আৰু গুলপীয়া বস্ত্ৰ দান কৰিলে তেওঁলোকৰ নিশ্চয় শুভ হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰ শুভ সংখ্যা হ'ব 1, 3 আৰু 9 সংখ্যা। ধাৰণীয় ৰং হ'ব ৰঙা আৰু সেউজীয়া ৰং। এই ৰাশিৰ মানুহে মাজে সময়ে ভগৱান শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱক প্ৰাৰ্থনা কৰিব আৰু শিৱলিংগত কেঁচা গাখীৰ, দৈ, গুড়, ঘি অৰ্পণ কৰিলে, মৌ অৰ্পণ কৰিব। লগতে গংগাজল অৰ্পণ কৰিলে তেওঁলোকৰ মানসিক শান্তি লাভ হ'ব। গৃহত শুভ কৰ্মৰ যোগ আছে। টোটেলিটিত চাব গ'লে 2025 বৰ্ষতো সিংহ ৰাশিৰ মানুহৰ বিশেষ শুভফল লাভ হ'ব। বিদ্যা, কৰ্ম, ব্যৱসায়, স্বাস্থ্য, অৰ্থ তথা ভ্ৰমণ আদি সকলো বিষয়তে এই ৰাশিৰ মানুহৰ 2025 বৰ্ষটো খুব ভাল হ'ব। এই শুভ সময়খিনি তেওঁলোকে মে' মাহৰ পিছৰ পৰাই বিশেষভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত অন্য ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ। ওম নমঃ শিৱায়।